আপোনাৰ বেগটো বনাওঁতে 60 টকা খৰচ হ'ব আৰু আপুনি সেইটো বেগৰ পৰা আপুনি 600 টকা পাব। ইমান সহজো নহয় কথাটো ডাঙৰ স্কেলত। আৰু অলপ ফাৰ্মখন যদি সেমি অট'মেটেড সেমি মডিফাইড যদি অলপ কৰে তেতিয়াহ'লে প্ৰফিটটো বেছি। ইনভেষ্টমেণ্টতকৈ 4 to 5 টাইমছ আপোনাক বেছি ৰিটাৰ্ণ দিব। এইটো দেখিছেনে? এইটো কিন্তু ধোঁৱা নহয়, এইটো পানী। এইবিলাক কিন্তু পানী হয়। হাতখন তই উল্টাই যদি দিয়া এনেকৈ অলপ সময় এনেকৈ থ'লে এইবিলাক পানীৰ হেৰি কণিকাবিলাক এইবিলাক লাগি গৈছে। তাৰপিছত এইবিলাক বৰফ টাইপ ন? ঠাণ্ডা পানী ব্যৱহাৰ কৰিছোঁ। আচ্ছা, একদম বৰফৰ নিচিনা কুল। আমাৰ মেঘৰ যিটো ধোঁৱা, শ্বিলঙৰ ফিল্ডটো ইয়াতে ল'ব পাৰি। ওজনটো অলপমান বেছি হ'ব। নমস্কাৰ বন্ধুসকল, আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ BHP প্ৰডাকশ্যনৰ এটা বিশেষ ভিডিঅ'লৈ। আৰু এই খণ্ডটিত আপোনালোকক দেখুৱাম এজন যুৱ ব্যৱসায়ী, নাম হৈছে মৃদুল বৰা। আৰু মৃদুল বৰাই তেখেতে নিজৰ ঘৰতে এখন মাছৰুমৰ ফাৰ্ম খুলিছে আৰু তেওঁ কেনেকুৱাকৈ ব্যৱসায়িকভাৱে লাভালাভ পাইছে আৰু তেওঁ এই মাছৰুমৰ বাবে কি আধুনিক প্ৰযুক্তি ব্যৱহাৰ কৰিছে। কাৰণ মাছৰুম সকলোৱে কৰে, বহুতেই কৰে, বহুত আজিকালি ফাৰ্ম হৈছে, কিন্তু এওঁ বেলেগতকৈ অকণমান বেলেগ ধৰণে কামটো আৰম্ভ কৰিছে। তো গতিকে গোটেইখিনি জানিব আজি এই ভিডিঅ'টোত। গতিকে ভিডিঅ'টো সম্পূৰ্ণ চাওক আৰু শিকিব পাৰিব, বা আপোনালোকেও যদি আৰম্ভ কৰিব বিচাৰিছে মাছৰুমৰ খেতি তেতিয়াহ'লে কেনেকৈ কৰিব, কি কৰিব, গোটেইখিনি জানিম। আহকচোন তেখেতৰ সৈতে কথা পাতোঁ। এইখন ৰৌতা অঞ্চলৰ মৃদুল বৰাৰ ঘৰ, আৰু তাৰ ঘৰ ৰৌতা ভেলাপাৰা বুলি গাঁও এখনত। আৰু মৃদুল বৰাৰ ঘৰত দেখিছে ইমান ধুনীয়া ফুলনি বাগিচা, লগতে সেয়া ড্ৰেগন ফ্ৰুইটছ খেতিও কৰিছে। নাই, আচলতে খেতিয়কৰ ঘৰ এখন ধুনীয়া, আৰু লগতে মৃদুল বৰাই ভাল কামো কৰিছে। সেইবোৰ সকলো কথা পাতিম। আৰু এয়া মৃদুল বৰা। নমস্কাৰ। আৰু মৃদুল বৰা হৈছে মোৰ একদম বাল্য বন্ধু। আমি দুয়োজনে একেলগে পঢ়ি ডাঙৰ হোৱা, আৰু ইও গুৱাহাটীত থাকে, ভাল কাম কৰিছে। গুৱাহাটীতো বা চিনেমা জগতৰ লগতো বহুখিনি কামত জড়িত, চিৰিয়েল কৰিছে, আৰু বহুত কিবা তাৰ গুণ আছে। সেইবিলাকো কথা পাতিম, লিখা মেলাও কৰে। এতিয়া কথা হৈছে মৃদুলে এখন নিজৰ ঘৰতে যিহেতু ফাৰ্মখন খুলিছে, তো কথাটো হৈছে এনেকুৱা যে কাঠফুলা ব্যৱসায়টোৰ লগত তুমি কেনেকৈ জড়িত হ'লা, গোটেইখিনি কথা একদম গোটেইখিনি লাগে। আৰু কি এনেকুৱা ক'ৰ পৰা কেনেকৈ আৰম্ভ কৰিম? এক্সিডেণ্টেল। মই কাঠফুলাৰ ব্যৱসায়ত অহাটো অলপ ইনচিডেণ্টেল। তাৰপিছত আহিলোঁ, NGOৰ ৰিলেটেড অলপ কামত জড়িত আছিলোঁ, গতিকে তেনেকৈ এইটোৰ সৈতে জড়িত হৈ গ'লোঁ। নিজেও ট্ৰেইনিং ল'লোঁ, তাৰপিছত এইটোৰ সৈতে জড়িত হৈ গ'লোঁ, কিছুমান ফাৰ্ম ভিজিট কৰিলোঁ। তাৰপিছত যথেষ্ট প্ৰফিটেবল বিজনেছ। এতিয়া পিছফালে খেৰ আছে, এইখিনি খেৰ, আকৌ সেইফালেও খেৰ আছে। একেবাৰে মেইন যিটো আমাৰ মূলধন খেৰ লাগিব, আৰু এটা গ্ৰীণ হাউচ এটা দৰকাৰ, আৰু অলপমান মুকলি ঠাইও লাগে যাতে আমি খেৰখিনি শুকাব পাৰে। আচ্ছা, হয়। নাই, এনেকুৱা অকণমান বেছি জেগা নালাগে আচলতে। মানে এতিয়া মোৰ প্ৰশ্নটো হৈছে যে কাঠফুলা মানে মাটি কিমান লাগে, কিমানখিনি মাটি লাগে? কম স্কেলত কৰিলে প্ৰফিটেবল নহয়। যিমান বেছি স্কেলত কৰিব পাৰি সিমানেই লাভ। যদিহে 1000 বা 2000 বেগৰ যদি কৰিব পৰা যায় তেতিয়াহ'লে যথেষ্ট লাভৰ বিজনেছ। কিন্তু যদি 50 বা 100টা বেগৰ যদি আমি বেগ ভিতৰত চাম বাৰু, 50 বা 100 বেগৰ যদি ফাৰ্ম কৰা যায় তেতিয়াহ'লে লাভ নহয়, প্ৰায় খৰচৰ সমানেই পইচা পোৱা যায়। গতিকে সেইটো লাভৰ বিজনেছ নহয়। কিন্তু কোনোবাই যদি কৰে অলপ ডাঙৰ স্কেলত, আৰু অলপ ফাৰ্মখন যদি সেমি অট'মেটেড সেমি মডিফাইড যদি অলপ কৰে তেতিয়াহ'লে প্ৰফিটটো বেছি। এতিয়া যদি মানে ভিডিঅ' চাই বহুতে ব্যৱসায় কৰে বা তেনেকৈ ফাৰ্ম আৰম্ভ কৰে, বা বহুতে এনেকুৱা যে 1 কিলো কাঠফুলাৰ দাম ৰিটেইল মাৰ্কেটত 200 টকা, গতিকে 3 কিলো দিব 600 টকা, বা মই যথেষ্ট টকা পাই যাম। ঠিক তেনেকুৱা নহয়। আপুনি খেৰ কিমান কিনিছে, কিমান টকাৰ খেৰ আপোনাৰ হাতত জমা হৈ আছে, আপুনি সেই খেৰেৰে কিমান কেইটা বেটছ আপুনি চলাব, আপুনি তাতে কিমান লেবাৰ ব্যৱহাৰ কৰিছে। এতিয়া আমাৰ যথেষ্ট কম লেবাৰ, আমাৰ মাত্ৰ এজনেই কৰ্মচাৰী আছে, কিন্তু সেই কৰ্মচাৰীজন যথেষ্ট আমাৰ কাৰণে। আমি এতিয়া মেচিনেৰে বেগ বনাওঁ, গতিকে আমাৰ সময় কম লাগে, আমাৰ ইনভেষ্টমেণ্ট কম হয়। প্ৰিলিমিনাৰী ইনভেষ্টমেণ্ট বা প্ৰথম ইনভেষ্টমেণ্টটো বেছি। আমি খেৰো সেই মেচিনেৰেই কাটোঁ। গতিকে আমি যদি হাজিৰা আজি যদি ধৰোঁ যে 500 টকাকৈ, আমাৰ 500 বেগৰ কাৰণে আমি খেৰ কাটিব লাগিলে আমি প্ৰায় 10 দিন, প্ৰায় 10জনমান হাজিৰা আমি লগাব লাগিব। কিন্তু মেচিনত সেইটো মানে 6 ঘণ্টা মানে বা 8 ঘণ্টামানৰ কাম। গতিকে বিজনেছটো বিজনেছ হিচাপে কৰিব লাগিব। আমি যিটো ধৰক
জেনেৰেল বহুতেই ভিডিঅ' বনায়, মই কাৰো নাম নলওঁ বা কাৰো কথাটো নকওঁ, কিন্তু মানে যিমান ইজিকৈ কয় যে মানে বনালোঁ, বেগ বনালোঁ, হৈ গ'ল মানে, আৰু কিছুমানে ট্ৰেইনিঙতো এনেকুৱা ধৰণৰ অলপ ভুল বুলি নকওঁ, কিন্তু সম্পূৰ্ণ শুদ্ধ কথা নকয়, যে কয় যে আপোনাৰ বেগটো বনাওঁতে 60 টকা খৰচ হ'ব আৰু আপুনি সেইটো বেগৰ পৰা আপুনি 600 টকা পাব। ইমান সহজো নহয় কথাটো, কাৰণ ব্যৱসায়ত বহুকেইটা আপোনাৰ মানে বস্তু আপুনি চাব লাগিব। আপোনাৰ তাত জাগা কিমান আছে, আপুনি খেৰখিনি পিউৰিফাই কিমান ভালকৈ কৰিব পাৰিছে, আপোনাৰ পিউৰিফাই কৰাৰ কাৰণে আপোনাৰ কম কষ্ট বা কম খৰচৰ কিমান বস্তু আছে। এতিয়া আমাৰ ফাৰ্মি বেড আছে, আমি তাতে খেৰখিনি আমি কোল্ড টেকনিকেদি কৰি আছোঁ বৰ্তমান। আমি তাতে আমি খেৰখিনি ভিজাই ৰাখোঁ, ভিজাই ৰাখি 48 আৱাৰ্ছ আমি সেইখিনিক ডিষ্টিলেশ্যন কৰোঁ, তাৰপিছত আমি বেগ বনাওঁ, তাৰপিছত আমি ষ্টেপ বাই ষ্টেপ আমি সেইটো কৰোঁ। আমি তেনেকৈ কিছুমান প্ৰচেছ কৰি ৰাখিছোঁ, আমি ছেমি অট'মেটেড কৰি ৰাখিছোঁ। গতিকে প্ৰফিটেবল বিজনেছ, কিন্তু এইটোক সম্পূৰ্ণ বিজনেছ হিচাপে কৰিলেহে লাভ হয়। মানে এনেকুৱা নহয় যে মোৰ অলপ মাটি আছে, তাতে মই অলপ ফাৰ্ম এখন কৰি থৈ দিলোঁ আৰু হৈ থাকিব, তেনেকৈ আপোনাৰ নহয়। আমি টোটেল 48,000ৰ খেৰ এবাৰেই কিনিছিলোঁ, আমি 2 বছৰ আগতেই ক্ৰয় কৰিছিলোঁ। এতিয়ালৈকে আমি খেৰ কিনিব হোৱা নাই এতিয়ালৈকে, হোৱা নাই। গতিকে আৰু আমি খেৰ কিনিছিলোঁ পথাৰত থাকোঁতেই, গতিকে আমি যথেষ্ট কম দামত পাইছিলোঁ। কিন্তু আপুনি যদি ধৰক আৰম্ভ কৰিছে আৰু এপ্ৰিল, মে', জুনত যদি খেৰ কিনে, তেতিয়াহ'লে আপোনাৰ এক ট্ৰাকতে মানে 8-9 হাজাৰলৈকেও দাম লৈ লয়। এতিয়া খেৰখিনি যদি বৰষুণত ভিজি যায়, নষ্ট হৈ যায়, কেনেকৈ? আমি সেইকাৰণে তেনেকৈ চালি বনাই দিছোঁ, আৰু বৰষুণৰ সময়ত আমি ইয়াতে মানে প্লাষ্টিক বা কিবা প্লাষ্টিক এখনো কৰি দিওঁ, যাতে এইখিনি যাতে এতিয়া মই এইখিনি বাৰু বুজিলোঁ। খেৰ আনিলা তুমি, ঘৰটো নিৰ্মাণ কেনেকৈ কৰে? ঘৰটো আমাৰ এইটো 40x30ৰ ঘৰ। আচ্ছা, এইটোত আমি 3 লেয়াৰৰ হেৰি আছে ইয়াতে। মানে এইবিলাক কি মেটেৰিয়েল, ক'ত পায়, কেনেকৈ কিনিব পায়, ক'ত কেনেকৈ পায়? এইটো গ্ৰীণ নেট, এইটো এক্সট্ৰা শ্বেডৰ কাৰণে আমি দিছোঁ। আচ্ছা, এইটো গ্ৰীণ নেট, এইটো 75% গ্ৰীণ নেট। আৰু ওপৰত 3 লেয়াৰৰ ৰুফিং আছে, চিলপলিন আছে, তাৰ তলত থাৰ্মকল আছে, যাতে তাপটো যাতে সি মেইনটেইন কৰিব হিচাপে কাম কৰে। আৰু তাৰ তলত আমি হোৱাইট প্লাষ্টিক এটা দিছোঁ, যাতে তলৰ ৱাটাৰ ভেপাৰ বা ওপৰৰ যাতে যিখিনি ইনচুলেশ্যন হোৱাৰ পিছতো যিখিনি হিট আহে, সেইখিনি যাতে ৰেজিষ্ট কৰিব পাৰে। ইয়াতে আধা আমি ইনষ্টল অলৰেডি কৰিলোঁ, আচ্ছা, আধা এইখিনি ইনষ্টল কৰিব আছে। এতিয়া ইয়াতে কিমান বেগ আছে? ইয়াতে 450 বেগ আছে। ফুল এটা কৰা যায় যেতিয়া ঘৰটো বনোৱা যায়। ৰুফিং এটা বেলেগ, আৰু এই যিটো বগা হোৱাইট প্লাষ্টিক আছে, সেইটো হ'ল চিলিং হিচাপে কাম কৰি আছে। আৰু এটা এণ্টায়াৰ এটা বেম্বো প্লেটফৰ্ম এটা আছে ৰুফিঙৰ তলত, মানে চিলিঙৰ তলত। গতিকে এই যিটো বেম্বো প্লেটফৰ্ম, এই বাঁহৰ প্লেটফৰ্মতে এই ৰছীত এই বস্তুটো থাকে। আৰু আমি দিওঁতে এনেকৈ কৰিছোঁ, ৰছীটো এনে প্লাষ্টিকৰ ৰছী, এনেকুৱা ধৰণৰ ৰছী, মানে ভাল ব্ৰেণ্ডৰ ভাল প্লাষ্টিক। কাৰণ যেতিয়া আমি ইয়াক ইনষ্টল কৰোঁ, তেতিয়া এটা বেগৰ ওজন প্ৰায় 6 কেজি 6.5 কেজি হয়। আচ্ছা, মানে বাঁহডালে সেই গোটেই ওজন লাগিব। গতিকে ইয়াতে এটা লাইনতে যেতিয়া 24 পৰা 25 কেজি থাকিব, গতিকে সেইখিনি ওজন বহন কৰিবও পাৰিব লাগিব। আচ্ছা, এতিয়া আৰু আমাৰ ইয়াতে এটা মেচিন এটা আছে, মই এইটো দেখুৱাম। মেচিনটো কি মেচিন? আৰু ইণ্টাৰেষ্টিং কথা এটা তুমি মোক বহুত দিনত কৈ আছিলা, যে এই মাছৰুমৰ এই ফাৰ্মৰ ভিতৰত তুমি কাকো সোমাব নিদিয়া, কিয় নিদিয়া সেইটো লাগে? এতিয়া মাছৰুমৰ আটাইতকৈ ডাঙৰ কথাটো হ'ল, এই কথাটো কোনো ভিডিঅ'ত কোৱা নাযায়, কিন্তু খুব বেছি পৰিষ্কাৰ কৰি ৰাখিব লাগে। মানে যদি ভৰিত যদি গোবৰ লাগি থাকে বা কিবা লেতেৰা লাগি থাকে, তেতিয়াহ'লে কণ্টামিনেট হ'ব পাৰে, বা ইয়াতে বেলেগ ভাইৰাছ নহয়, বেলেগ ভেঁকুৰ আহি যাব পাৰে। আৰু বেলেগ ভেঁকুৰ অহাৰ লগে লগে ই প্ৰডাকশ্যন দিয়া বন্ধ কৰি দিব, এটাৰ পৰা আনটোলৈকে ভেঁকুৰটো স্প্ৰেড হৈ গৈ থাকিব, আৰু ফাৰ্মৰ গোটেই প্ৰডাকশ্যন বন্ধ হৈ যাব। একেবাৰে ডাঙৰ শত্ৰু হ'ল গোবৰ, আৰু সি মাখি আনিব, আৰু মাখিয়ে ইয়াতে এতিয়া এটাও মাখি নাই। তাৰমানে আমি ইমানেই চাফা কৰি ৰাখিছোঁ, তলত তাৰমানে আমি একো মানে লেতেৰা একদম পৰিষ্কাৰ। আমি সদায় ৰাতিপুৱা আৰু গধূলি সময়ত আমি দুবাৰ আকৌ এইটো মানে যিটো বেডটো, যিটো মানে মজিয়াখন আমি আকৌ চাফা কৰোঁ। এতিয়া ইয়াতে সৰু সৰু আমি এইবোৰ শুকান হেৰি ছিঙি আমি পেলাই দিছোঁ, এইবোৰ আকৌ এতিয়া ক্লিন হ'ব তাৰমানে অলপ পিছতে। আচ্ছা, এইবিলাক এতিয়া পিন হেড, আৰু এইটোৱেই গোটেইখিনি, এইটোক কয় পিন হেড বুলি। ই নিজে ফুটাই, প্লাষ্টিকটো ফুটাই ওলাই আহে। আচ্ছা, নিজে ফুটাই আহে। গতিকে প্ৰায় এই পিন হেডটোৱে প্ৰায় 60 পৰা 70 টকা দিব মোক এটা এইটো ষ্টেজ। তাৰপিছত ডাঙৰ হ'ব, এইটো তাৰপিছত ডাঙৰ এনেকুৱা টাইপৰ এটা হ'ব।
তাৰপিছত ই গোটেই ডাঙৰ ফুল হৈ যাব তাৰমানে আচ্ছা এতিয়া এটা ফুলত কিমান মান ৱেট হয় আমি জেনেৰেলি 400-450 গ্ৰাম বা 500 গ্ৰামৰ হয় আমি 850-750 গ্ৰামৰো ওলাই যিমান ডাঙৰ ফুল হয় সিমানেই মানে লাভ বেছি এতিয়া কি হৈছে বৰ্তমান এতিয়া মাঘত আমাৰ হিউমিডিটিটো ড্ৰপ হয় আৰু হিউমিডিটি ড্ৰপ হ'লে অলপমান ফুলৰ যিটো ৱেইট বা ফুলৰ যিটো মানে বাঢ়ন সেইটো অলপ কম হয় কিন্তু আমি সেইটো খুব মেইনটেইন কৰিব ট্ৰাই কৰি আছোঁ গতিকে ইয়াতে এতিয়া এইবোৰ আমি নতুনকৈ ইনষ্টল কৰা হৈছে তাৰমানে এইখিনি পুৰণা ইনষ্টলেশ্যন এইখিনিতো ওলাই আছে আজি ৰাতিপুৱা ইয়াতে কাটিং হ'ল এতিয়া এইবোৰত বহুখিনি পিন হেড ওলাই আছে তাৰমানে এতিয়া এইটো এটা ডাঙৰ হৈছে ইয়াক ছিঙিব পৰা হৈছে নাই নাই ইয়াক আৰু প্ৰায় কাইলৈ পৰহিলৈ ছিঙিলে আমি ইয়াক যথেষ্ট মানে 500 পৰা 600 গ্ৰাম আমি ইয়াৰ পৰাই পাই যাম মানে আধা কিলো আচ্ছা মানে ৰিটেইল মাৰ্কেটত অকল এইটোৱে 100 টকা দিব তাৰমানে গতিকে এইবিলাক পিন হেড আহি আছে এতিয়া ই একেবাৰে ৰছীৰ কাষতে ওলাইছে গতিকে মই খুব কেয়াৰফুলি এইটো টাচ নকৰাকৈ মাছৰুমক খুব কেয়াৰ দৰকাৰ হয় হিউমিডিটি হৈ আছে 74% ইয়াক প্ৰয়োজন 80 পৰা 90% হিউমিডিটি আচ্ছা গতিকে আমি এতিয়া তাৰমানে এই মেচিনটো মই দেখাই দিওঁ গতিকে আমি ইয়াতে এইটো কি মেচিন এইটো এটা হিউমিডিফায়াৰ মেচিন মানে এতিয়া পানীটো যে আমি এই যে হাতেৰে যে মেচিন চলাই পেলাই কৰে এনে তোমাৰ পদ্ধতি বেলেগ বুলি শুনিছোঁ মোৰ পদ্ধতি মই দুটা হাইব্ৰিড ইউজ কৰোঁ তাৰমানে এতিয়া 74 হৈ আছে মোক বৰ্তমান লাগে 80 পৰা 90%ৰ ভিতৰত গতিকে মোৰ হিউমিডিটি বহুত ড্ৰপ হোৱা নাই ড্ৰপ নহ'লে মই এই মেচিনটোৱে চলাই দিম আৰু যদি মোৰ বেছি ড্ৰপ হৈ গৈছে মোক এতিয়া বঢ়াব লাগে তেতিয়াহ'লে মই এইটো এই মেচিনটো ইউজ কৰিম আচ্ছা গতিকে হিউমিডিটিৰ কথাটো কি ডাইৰেক্ট স্প্ৰে কৰোঁতে এটা অত্যন্ত সাৱধান হ'ব লাগে এতিয়া যদি পিন হেডটো যদি আছে আৰু আমি যদি খুব ওচৰৰ পৰা যদি স্প্ৰে কৰোঁ তেতিয়াহ'লে কি হৈ যাব সি দুখ পাব আৰু দুখ পোৱাৰ লগে লগে সেই পিন হেডটোৱে যিটো মানে হাৰত বাঢ়িব লাগিছিলে সেইটো নাবাঢ়ে কেতিয়াবা আকৌ কি হয় যে ট্ৰেইনিঙত এনেকুৱাও শিকোৱা যায় যে অকল হিউমিডিফায়াৰে ইউজ কৰিব ডাইৰেক্ট স্প্ৰে নকৰিব কিন্তু তেতিয়াও কি হৈ যায় এইটো অলপমান ড্ৰাই হৈছে আচ্ছা এইটো ড্ৰাই হৈছে কাৰণ আমি তাৰমানে ঠিক হ'ব না এইটো ঠিক নহয় এইটো ঠিক হোৱাৰ চান্সটো মানে 50-50 এইটো ড্ৰাই হৈছে ই এতিয়া এইটো ষ্টেজত ই পিয়'ৰ হোৱাইট হ'ব লাগে গতিকে এইটোৰ মেইন কথাটো হ'ল যে ই যথেষ্ট পৰিমাণে ই হিউমিডিটি পোৱা নাই গতিকে আমি তেতিয়া কি কৰোঁ আমাৰ মেচিন আছে তেতিয়া আমি অলপ দূৰৰ পৰা যাতে আঘাত নহয় তেনেকৈ আমি ডাইৰেক্ট পানীটো স্প্ৰে কৰোঁ কিন্তু আমি এতিয়া বৰ্তমান আমাৰ হিউমিডিটি যথেষ্ট আছে 75% আছে তথাপিও মেচিন চলাই দেখাব মেচিনটো চলাই দিওঁ এতিয়া এইটো আমি ইয়াতে এইটো থাৰ্মোকলৰ জেনেৰেল থাৰ্মোকলৰ এটা বাকচ আৰু আমি ইয়াতে এটা অনলাইন মই দেখাই দিছোঁ এইটো এটা মিষ্ট মেকাৰ এটা আছে এইটো 10 ব্লেডেড মিষ্ট মেকাৰ বুলি কয় আচ্ছা এইটো 10 ব্লেডেড মিষ্ট মেকাৰ গতিকে এইটোত আমি পানীটো এতিয়া ভৰাই দিম পানীটো কি নৰ্মেল পানী এইটো ফিল্টাৰ পানী আমি এই পানী ভৰাই দিলোঁ ইয়াতে একো নাই কোনো ধৰণৰ একো কেমিকেল একোৱেই নাই তাৰমানে জাষ্ট নৰ্মেল পানী আৰু ফিল্টাৰ পানী ফিল্টাৰ কৰাটো আচলতে প্ৰয়োজন যদি হেৰি থাকে এই আইৰণ থাকে তেতিয়াহ'লে মাছৰুমৰ কালাৰটো বেয়া হয় আচ্ছা আমি এইটো লগাই দিলোঁ এতিয়া ইয়াৰে মেইন কৌশলটো হ'ল যি 10 ব্লেডেড মিষ্ট মেকাৰটোৱে মিষ্ট বনাব আৰু ইয়াতে এখন সেই ফেন আছে এই আমাৰ কম্পিউটাৰ ডেস্কটপত যিটো ফেন থাকে তেনেকুৱা ফেনখন ছুইচ দিয়াৰ লগে লগে ঘূৰিব আৰু ই বতাহটো ঠেলি দিব এই পাইপেৰে দুটা ফুটাৰে ই ওলাব আচ্ছা ইয়াতে ছুইচ আছে গতিকে আমি এটা ছুইচ অন কৰি দিলেই আমি এতিয়া চাউণ্ড শুনিম আৰু আৰম্ভ হৈ গৈছে আচ্ছা ধূলি টাইপ হৈ গৈছে না এইটো ধূলি টাইপ হৈ যায় অলপ সময় থাকিলে এয়া এইখিনিত ভিজা হৈ গ'ল ই অকল পানী ইয়াতে একো নাই এইবিলাক ধোঁৱা নহয় ন এইটো ধোঁৱা নহয় মানে পানীটোক মানে আমাৰ কুঁৱলীৰ নিচিনা মানে মেঘৰ নিচিনা কৰি দিছে আচ্ছা গতিকে হিউমিডিটিটো মেইনটেইন কৰাটো একেবাৰে প্ৰয়োজন এতিয়া এইটো আৰু এই টেকন'লজিটো ক'ত ব্যৱহাৰ হয়
আৰু তোমাৰ ফাৰ্মৰ বাহিৰে বেলেগত ব্যৱহাৰ হৈছে নে? মই দেখা নাই। আমাৰ অসমৰ বাহিৰত কিন্তু বহুত ব্যৱহাৰ কৰে। অসমৰ বাহিৰত এইটো মানে খুব কমন। তাৰপিছত এইটো মোৰ বন্ধু এজনে বনাই দিছিলে, সীমান্ত মেধি বুলি। তেখেতে মানে গোটেইখিনি কম্পেক্ট কৰি দিছিলে। সি সেইবোৰ কামত ভাল, সি অলপ বেলেগ কাম কৰে। এতিয়া তোমাক যদি এই মেচিনটোৰ কাৰণে কোনোবাই যোগাযোগ কৰে, কাৰণ কাৰোবাৰ হয়তো মাছৰুম থাকিব পাৰে, ফাৰ্ম থাকিব পাৰে, তো ফাৰ্ম থকা ল'ৰাজনে যদি ভাবে যে মোকো এনেকুৱা এটা মেচিন লাগে, তেতিয়া কিমান খৰচত অকণমান আগুৱাই আহা? এইটো মিষ্ট মেকাৰটোৰ দাম 8,000 পৰা 9,000 মান টকা হয় অনলাইন। আৰু বাকীখিনিতো সীমান্তক মই মানে অলপ ৰিকুৱেষ্ট কৰি থাকিলোঁ, পাৰ্টি চাৰ্টি দিম বুলি কওঁতে, খানা দিম বুলি কওঁতে সি বিনা সেইটো নহয়, সেইটো বাৰু বেলেগ কথা, তোমাৰ বন্ধু। কিন্তু প্ৰফেচনেলি এটা মেচিনটোৰ কিমান কষ্টলি হ'ব, কিমান দাম হ'ব পাৰে? দাম বেছি নহয়, কাৰণ এইটোত বেলেগ একোৱেই নাই। ইয়াতে অকল থাৰ্মকলৰ সেই মাছৰ হেৰি কৰাৰ নিচিনা বস্তু এটা আছে, মাছ বা ঔষধৰ যিবিলাক আহে তেনেকুৱা জাষ্ট এটা কণ্টেইনাৰ আৰু জেনেৰেল পাইপ, PVC পাইপ। তথাপিও এটা এষ্টিমেট খৰচ এটা থাকিব এইখিনিত 20,000 টকাৰ ভিতৰত। নাই, এইটোত মানে 8,000 টকাৰ মিষ্ট মেকাৰখন, আৰু এইটো বাকীখিনিত ধৰক 2,000ৰ পৰা 25,000, ধৰা 15,000 টকা মেক্সিমাম, মানে মেক্সিমাম 15,000 টকা এটা খৰচ হ'ব পাৰে এই অকল এই বতাহটো আহিবৰ কাৰণে। এইটো দেখিছেনে? এইটো কিন্তু ধোঁৱা নহয়, এইটো পানী। এইবিলাক কিন্তু পানী হয়। হাতখন তই উল্টাই যদি দিয়া এনেকৈ অলপ সময় এনেকৈ থ'লে এইবিলাক পানীৰ হেৰি কণিকাবিলাক এইবিলাক লাগি গৈছে। তাৰপিছত এইবিলাক বৰফ টাইপ ন? ঠাণ্ডা পানী ব্যৱহাৰ কৰিছোঁ। আচ্ছা, একদম বৰফৰ নিচিনা কুল। আমাৰ মেঘৰ যিটো ধোঁৱা, শ্বিলঙৰ ফিল্ডটো ইয়াতে ল'ব পাৰি। মানে এই তোমাৰ এই মেচিনটো নি পেলাই শ্বুটিঙত ইউজ কৰিব পৰা যায়। বঢ়িয়া। এতিয়া তোমাৰ পৰা মই জানিম ব্যৱসায়িক দিশটোৰ বিষয়ে। এতিয়া ইয়াৰ লাভালাভ কি, কেনেকৈ আমি কিমান পৰিমাণৰ, কিমান খৰচ কৰিলে কিমান টকা ইনকাম হ'ব, সেই বিষয়টো অকণমান জানি আমি আজি ভিডিঅ'টো শেষ কৰিব বিচাৰিছোঁ। এতিয়া কিছুমান ধৰক বহুখিনি লোকে ট্ৰেইনিঙত এটা কথা কয় যে এইটো স্মল স্কেল বিজনেছ, ঘৰতে 10টা কৰি লাভৱান হ'ব পাৰে। সেইটো গোকাত মিছা কথা, সেইটোতকৈ মিছা কথা আৰু নায়েই। কিন্তু মেইন কথাটো হ'ল যে তেনেকৈতো লাভৱান হ'ব নোৱাৰে। এইটো হ'ল স্কেলৰ বিজনেছ। এইটো যিমান বেছি স্কেলত কৰা যায় তেতিয়াহে লাভৱান হ'ব পাৰে। গতিকে মই কওঁ সকলোকে যে ডাঙৰকৈ আৰম্ভ কৰক। আপুনি প্ৰথমতে 10-20খন ফাৰ্ম ভিজিট কৰক, ভালদৰে ফাৰ্মাৰৰ লগত কথা পাতক। কাৰণ মোৰ আজি এই ফাৰ্মখনত মই যিবোৰ চেলেঞ্জ মানে ফেচ কৰোঁ, যিবোৰ অসুবিধা মই পাওঁ, সেইবোৰ কোনোবা বেলেগ এজন ফাৰ্মাৰে নাপায়। সেইটো প্ৰত্যেকৰে বেলেগ বেলেগ, সকলোৰে নিজৰ কৰাৰ ষ্টাইল থাকে। গতিকে 10-20খন ফাৰ্ম ভিজিট কৰক। মোৰ ভিডিঅ'টো চাই আপোনালোকে কেতিয়াও মানে আপোনালোকে আৰম্ভ নকৰিব মোৰ ফাৰ্মৰ ভিডিঅ'টো চাই। আপোনালোকে ভিজিট কৰক, ট্ৰেইনিংটো লওক। কিন্তু থিয়ৰিটিকেল ট্ৰেইনিং আৰু প্ৰেক্টিকেলি আপুনি যেতিয়া কৰিব, আকাশ পাতাল ডিফাৰেঞ্চ থাকে। আৰু মই এটা কথাই গম পাইছোঁ, স্কেলত কৰক। 100 বেগ যদি কৰে আপুনি মাহত লাভ কৰিব নোৱাৰে। কাৰণ এনেকুৱা নহয় যে যিটো আমাৰ মানে এটা খুব ভুল এটা মেছেজ এটা দিয়ে যে এটা বেগে 3 কেজিৰ পৰা 4 কেজি নিদিয়ে। আপুনি যদি 3 কেজিৰ যদি বেগ বনায়, তেতিয়াহ'লে আপুনি হায়েষ্ট 1.5 কেজি মানহে পাব, তাকো 3 মাহত। 3 মাহৰ ব্যৱধানত আপুনি 1.5 কেজি পাব। মানে আপোনাৰ ধৰক আপুনি যদি ৰিটেইলো বিক্ৰী কৰে, মাত্ৰ 300 টকা আপুনি পাব। আপোনাৰ কিন্তু খৰচ হৈ আছে অলৰেডি 80 পৰা 90 টকা, তাকো 3 মাহৰ পিছতহে আপুনি টকাখিনি পাব। গতিকে আপোনাৰ বেগৰ চাইজ কিমান সেই কথাটো কেতিয়াও নকৰে। এটা মানে আছেই নহয়, অস্বস্থামা হত কিন্তু ইটি গজ, সেই লাহেকৈ কথাখিনি আচল কথাখিনি তলত মানে লুকাই থৈ দিয়ে। গতিকে আমাৰ বৰ্তমান যিটো বেগৰ চাইজ, সি 3 কেজি মানে দিব পাৰে, তাতেও কমো ওলাব পাৰে। কিন্তু 2 কেজিৰ পৰা 3.5 কেজি। আৰু এবাৰ বেগটো লগোৱাৰ পিছত কিমান দিন ৰাখিব পাৰি? 3 পৰা 4.5 মাহমান থাকে। আৰু প্ৰডাকশ্যন বেগ লগোৱাৰ পৰা কিমান দিনত ফল ধৰে? ঠাণ্ডা দিনত। আৰু আমি কোল্ড টেকনিকেদি কৰিছোঁ। কোল্ড টেকনিকেদি কৰিলে অলপমান টাইম লাগে। আমি যেতিয়া এইটো বগা যে হৈ গৈছে, আমি ডাৰ্ক ৰুমত যিটো থওঁ, তেতিয়া তাতে মানে জেনেৰেলি যদি আমি বইল কৰি আমি যদি খেৰখিনি বইল কৰি আমি যদি তেতিয়া কৰোঁ, তেতিয়াহ'লে 15 পৰা 20 দিনত ওলাই যায়। আৰু ঠাণ্ডা কৰোঁতে মোৰ নিজৰ ফাৰ্মৰ অভিজ্ঞতাৰে কৈছোঁ, 25 দিনমান এটা সময় লাগে। তাৰপিছত কিন্তু বৰ বেছি সময় নালাগে। তাৰমানে 25 দিনৰ ভিতৰত যেতিয়া আপোনাৰ বেগটো যেতিয়া হেৰি হৈ যাব, এই মাইচেলিয়াম গ্ৰ'থ বুলি কয়, গোটেই বগা হৈ যোৱাটো, তেতিয়া তাৰমানে আপোনাৰ মানে 3 মাহলৈকে ফল ধৰিয়ে থাকিব। আৰু 3 মাহতকৈ অলপ বেছি যায়, 3.5 যিয়ে নহওক 4 মাহলৈকে মানে ফল ধৰি থাকিব। তাত আৰু বেলেগকৈ আৰু গুটি লগাব লগা বা তেনেকুৱা ধৰণৰ কথা নাই। আৰু আমি এটা কাম কৰোঁ, এইখিনিতো 4 মাহ পিছত এইখিনিতো গোটেইখিনি ৱেষ্টেজ হৈ যাব। আমি এইখিনি পেলাই নিদিওঁ। আমি কি কৰোঁ, এইখিনি বস্তু আমি আকৌ ভাৰ্মি কম্পষ্টত ব্যৱহাৰ কৰোঁ। এতিয়া
তোমাৰ ব্যৱসায়িকভাৱে কিমান লাভ পাইছে ব্যৱসায়িকভাৱে এইটোৱে যদি স্কেলত কৰা যায় এইটো ইনভেষ্টমেণ্টতকৈ 4 to 5 টাইমছ আপোনাক বেছি ৰিটাৰ্ণ দিব তথাপিও এতিয়া তোমাৰ বৰ্তমান ইনকাম কেনেকুৱা বেয়া নহয় ভাল মানে নতুন ব্যৱসায় হিচাপে তুমি ভালেই কৰিছা আৰু আমি এতিয়া নতুনকৈ আমি ট্ৰেডিঙো ষ্টাৰ্ট কৰিছোঁ গতিকে কোনোবাই যদি কৰি আমাক যদি বিক্ৰী কৰিব খোজে আমি কিনো সেইটো এটা হেৰি কৰোঁ উইথ প্ৰপাৰ আৰু কোনোবাই যদি ট্ৰেইনিং ল'ব বিচাৰে তুমি দিব পাৰিবা ট্ৰেইনিং ল'লেও আমি সহায় কৰিব পাৰিম আচ্ছা অলপ সময় সুবিধা হিচাপে কিন্তু কণ্টেক্ট কৰিব পাৰে নিশ্চয় কণ্টেক্ট তলত তোমাৰ নাম্বাৰটো দি দিম চিয়'ৰ গতিকে ইমানখিনিয়ে ইমান এটা ভিডিঅ'ৰ পৰা ইমানখিনি আমি তথ্য আপুনি জানিব নোৱাৰোঁ তথাপিও যিমান পাৰোঁ আমি দেখুৱাবলৈ চেষ্টা কৰিলোঁ আপোনালোকেও যদি এখন মাছৰুম বা কাঠফুলাৰ ব্যৱসায় কৰিম বুলি ভাবিছে তেতিয়াহ'লে কৰিব পাৰে আপোনালোকক শুভেচ্ছা জনাইছোঁ কিন্তু কিছুমান জানি তথ্য সঁচাকৈ ইউটিউবৰ ভিডিঅ'ৰ পৰা নহয় আৰু বিভিন্ন তথ্য জানি আপোনালোকে সঁচাকৈ ফাৰ্ম চাওক নিজে অভিজ্ঞতা লওক আৰু এনেকুৱা ব্যৱসায়ীৰ সৈতে আপোনালোকে যোগাযোগ কৰক ডেছক্ৰিপশ্যনত নাম্বাৰ দি আছে মৃদুল বৰাৰ তো গতিকে এইখিনি গোটেইখিনি জানি আপোনালোকে ব্যৱসায় আৰম্ভ কৰক আৰু মৃদুলকো মই শুভেচ্ছা জনালোঁ বিভিন্ন ভাল এজন সফল ব্যৱসায়ী ৰূপে প্ৰতিষ্ঠা হওক এটা নাম থাকক গতিকে আজি ইমানতে আমি ভিডিঅ'টো শেষ কৰিলোঁ গতিকে পৰৱৰ্তী সময়ত আৰু নতুন নতুন তথ্যৰ নতুন ভাল ভিডিঅ' আপোনালোকক দেখুৱাবলৈ শিকাবলৈ চেষ্টা কৰিম গতিকে আজি এই ভিডিঅ'টোৰ পৰা মই বিদায় লৈছোঁ ধন্যবাদ জয় অসম